convert the binary number 100101 to its decimal equivalent. Okay, তো আমি আৰম্ভ কৰোঁ আমাক কৈছে যে এই binary number 100101 এটো যেহেতু বাইনাৰী নম্বৰ হয় তো ইয়াক আমি কি কৰিম ইন্ডিকেট কৰিব কাৰণে ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই ইয়াতে 2 লিখি দিম তো 2 হৈছে ইয়াৰ বেস 2 ইন্ডিকেট কৰিব যে ই এটা বাইনাৰী নম্বৰ হয় তো ইয়াক কৈছে এই নম্বৰটো ইয়াৰ ডেসিমেল ইকুইভ্যালেন্টত লৈ যাবলৈ তো তাৰ মানে সেই নম্বৰটো আমি এতিয়া উলিয়াই পেলাই ইয়াক কি কৰিম ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই বেস 10 লিখি দিম তো 10 টো ইন্ডিকেট কৰিব হেতু হৈছে এটা ডেসিমেল নম্বৰ ওকে তে আৰম্ভ কেনেকৈ কৰিম তো আমি কি কৰিম আমাৰ যোনটো নম্বৰটো দিছে বাইনাৰী নম্বৰটো আমি আকৌ এবাৰ নোট কৰি লম 100101 তো নেক্সট কামটো হৈছে আমাৰ পজিশনাল ওয়েট ক্যালকুলেট কৰা পজিশনাল ওয়েট ক্যালকুলেট কৰা একেবাৰে ইজি তো আমি আৰম্ভ কৰিব লাগিব এই বিটটোৰে যোনটো হৈছে আমাৰ এলএসবি বা লোৱেষ্ট সিগনিফিকেন্ট বিট আৰু আমি কি কৰিম লেফট সাইডলৈ যাম আৰু কোট শেষ হ'ব আমাৰ এমএসবি ঠেক হ'ব এমএসবি হৈছে আমাৰ এটো যোনটো হৈছে আমাৰ মোস্ট সিগনিফিকেন্ট বিট তো এটা এলএসবি পৰা আৰম্ভ কৰো এলএসবি ৰ যোনটো পজিশনাল ওয়েট হয় হেতু হ'ব 2 টু দি পাৱাৰ 0 নেক্সট হ'ব ইয়াৰ কাখত থাকাটো লেফট হ্যান্ড সাইডে কাখত থাকাটোৰ ওয়েট ইতে হৈ যাব 2 টু দি পাৱাৰ 1 বাঢ়ি গৈ থাকিব নেক্সট হ'ব 2 টু দি পাৱাৰ 2 মানে ই প্ৰিভিয়াস লগত 2 মাল্টিপ্লাই হৈ যাব তো 2 স্কয়াৰৰ লগত 2 মাল্টিপ্লাই হলে 2 কিউবৰ লগত 2 মাল্টিপ্লাই হলে 2 টু দি পাৱাৰ 4 এন্ড দেন ইট হৈ যাব 2 টু দি পাৱাৰ 5 এটো গৈ থাকিব 2 টু দি পাৱাৰ 6 2 টু দি পাৱাৰ 7 2 টু দি পাৱাৰ 8 বাট আমি 2 টু দি পাৱাৰ 5 তে ৰখি যাম বিকজ আমাৰ এমএসবি টো এখিনিতে হৈছে ফাইন ওকে এতিয়া আমি কি কৰিম আমাৰ কাম অলমোস্ট ডান এতিয়া আমাৰ নেক্সট ডেসিমেল ইকুইভ্যালেন্ট উলিয়াব লাগে ডেসিমেল ইকুইভ্যালেন্টৰ কাৰণে আমি কি কৰিম সিম্পলি ইচ বিটটো তাৰ কৰেসপন্ডিং পজিশনাল ওয়েটৰ লগত মাল্টিপ্লাই কৰি দিম তাৰ মানে 1 মাল্টিপ্লাই হ'ব 2 টু দি পাৱাৰ 5 ৰ লগত হৈ গল নেক্সট কি কৰিম আমি এটো এড কৰি দিম নেক্সট বিটটো হৈছে 0 তাৰ ওয়েটৰ লগত মাল্টিপ্লাই হ'ব 0 * 2 টু দি পাৱাৰ 4 তো একচুয়ালি এটো 0 হৈ যাব বাট মই দেখুৱাবৰ কাৰণে কৰিলো সিমিলাৰলি এই 0 লগত 2 টু দি পাৱাৰ 3 মাল্টিপ্লাই হ'ব গুটেখিনিক আমি এড কৰি যাম মাল্টিপ্লাই কৰাৰ পিছত দেন আমি 1 * 2 স্কয়াৰ কৰিম 1 * 2 স্কয়াৰ প্লাস এবাৰ সব প্লাস হৈ আছে প্লাস প্লাস আমাৰ 0 * 2 টু দি পাৱাৰ 1 0 * 2 টু দি পাৱাৰ 1 এন্ড ফাইনালি আমাৰ আহিব 1 * 2 টু দি পাৱাৰ 0 1 * 2 টু দি পাৱাৰ 0 তো এটো উলিয়াই লওঁ 2 টু দি পাৱাৰ 5 হৈ যাব আমাৰ 32 এটো 0 চাই লাভ নাই 1 * 2 স্কয়াৰ হৈ যাব আমাৰ 4 নেক্সট এটো 0 হৈ যাব 1 * 2 টু দি পাৱাৰ 0 হৈছে 1 সো 1 * 1 হৈ যাব আমাৰ 1 সো 32 প্লাস 4 প্লাস 1 তো হৈছে 5 32 প্লাস 5 হৈ যাব আমাৰ 37 তাৰ মানে আমাৰ যোনটো এই নম্বৰ দিছে 100101 এটোৰ ডেসিমেল ইকুইভ্যালেন্ট হ'ব 37